টাউন মিউনিচিপাল বোৰ্ড মই আজি ব্যৱসায়ীসকলৰ লগত মই অকণমান নিৰ্বাচন সম্পৰ্কে বুজ লৈছোঁ। কাৰণ ব্যৱসায়ীসকল এটা অনুষ্ঠান মানে ব্যৱসায়ীসকলৰ ওচৰত দিনটোত 100-150লৈকে কাষ্টমাৰ আহে। ইয়াতে তেওঁলোকে সমাজ সচেতন ব্যক্তিও আহে, সাধাৰণ শ্ৰেণীৰ ৰাইজৰ পৰা আদি কৰি। গতিকে তেখেতলোকে এটা দিশ নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে। তেখেতসকলৰ মনৰ কথা, নিৰ্বাচনত কাক ভোট দিব, এই কোন চৰকাৰৰ পৰা কি পাইছে। ব্যৱসায়ীসকলে এনেধৰণে আমাৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু তেখেতসকলক সুধিলেই হৈ যায় যে কিমান মানুহে বিজেপিৰ পক্ষত আছে বা কংগ্ৰেছৰ পক্ষত আছে। এতিয়া মই যিসকল ব্যৱসায়ীৰ লগত কথা পাতিলোঁ প্ৰত্যেকেই কৈছে না এইবাৰ বিজেপিকে ভোট দিব, কাৰণ প্ৰধানমন্ত্ৰীয়ে গোটেই ভাৰতবৰ্ষখন বহুত ওপৰলৈ লৈ গ'ল আৰু 10 বছৰত বহুত পালে। কংগ্ৰেছৰ 60 বছৰত যেনেধৰণে অত্যাচাৰ কৰিলে অসমখনক, লুটি খালে, সেই কথাটো আৰু সকলোৱে হৃদয়ে উপলব্ধি কৰিছে। সাধাৰণ জনগণ, দুখীয়া জনগণৰ লেট্ৰিনৰ পৰা উজ্জ্বলালৈকে যে পালে এইখন বিজেপি চৰকাৰ দিনত, এই কথাটো উপলব্ধি কৰিছে। গতিকে স্বাভাৱিকতেই ফ্ৰী ৰেচনৰ পৰা আদি কৰি অৰুণোদয়লৈকে ৰাস্তা পদূলিকা বাগিচা অঞ্চলৰ কথাবিলাক ওলাই পৰিছে এতিয়া। গতিকে এই কথাখিনিৰ কাৰণে ৰাইজে বুজি উঠিছে আৰু আমি প্ৰত্যেকে সঁচা কথাবোৰ জনোৱা উচিত। গতিকে আমি কোনো ঠগ বাজ কৰি ভোট ল'ব বিচৰা নাই। আমি সঁচা কথা কৈ আমি ৰাইজৰ ওচৰত গৈছোঁ আৰু তেওঁলোকে ছাপোৰ্ট দিছে। দিন ৰাত আমি একাকাৰ কৰি মিটিং কৰিছোঁ, যথেষ্ট ৰাইজে আমাক সঁহাৰি জনাইছে। আজি বিজেপি দলৰ প্ৰাৰ্থী নালাগে, কোনোবা এজন লিডাৰ আহিছে বুলি ক'লেও মানুহ গোট খাই যায়, কাৰণ তেওঁলোকে বিজেপি কথাবিলাক শুনিবৰ কাৰণে। আৰু চৰকাৰ, প্ৰধানমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই অসমখন এই 2.5 বছৰত যিমান উন্নয়ন কৰিলে বা যিমান পৰিৱৰ্তন আনিলে বা যিমানখিনি আজি আঁচনিখিনি ইয়াতে গাঁৱে ভূঞে এতিয়া দেখিছে আপোনালোকে, ৰাস্তা পদূলিৰ কাম, ইফালে যাব নোৱাৰি ৰাস্তা কাম, ইফালে JCB ডাম্পাৰ, ইফালে WBF, গোটেই যেনে কাম। পাহাৰত যাব নোৱাৰি, মহাপ্ৰভু জগন্নাথ হাইস্কুল নিৰ্মাণ, এভাৰ ব্লক ৰাস্তা, এই বাগিচাত যাব নোৱাৰি, এনেকুৱা ধৰণৰ কাম। গতিকে এনেকুৱা ধৰণৰ উন্নয়নে মানুহৰ হৃদয় স্পৰ্শ কৰিছে। আৰু এইবাৰ পদুম ফুল চিনত যোৰহাট লোকসভাত আমাৰ তপন গগৈ প্ৰায় 3 লাখৰ ব্যৱধানত জয়ী হ'ব, এইটো নিশ্চিত হৈছে। আমি ৰাইজৰ মতামত, ৰাইজৰ সঁহাৰি এইবিলাকে প্ৰমাণ কৰি দেখুৱাই। আজি মিটিঙত গোটেই ৰাইজে বিজেপি চিনত পদুম ফুলত আমি সুধো কি চিনত ভোট দিবা, পদুম ফুলত। তাৰমানে সেই হিচাপৰ পৰাতো আমি 13খনতে জিকি আছোঁ এতিয়া, সেই হিচাপত। গতিকে এতিয়া যদি ক'লেহেঁতেন আমি মিটিং পতে আমি বোলে নাই আমি কংগ্ৰেছত ভোট দিওঁ, 7 চিনত দিম বুলি, এজনৰ 7 চিন নকয়। 7 চিন দিম বুলি ক'লে মুদ্ৰা পাতিল কৰি দিয়ে। পদুম ফুল জিন্দাবাদ, আমি পদুম ফুলে ভোট দিওঁ। নাই, গৌৰৱ গগৈ তেওঁ প্ৰচাৰ চলাই আছে, তেখেতৰ যিখিনি কৰ্মী আছে সেইখিনিয়ে যেনেধৰণে ৰাইজৰ সঁহাৰি পাব লাগে পোৱা নাই। কাৰণ নতুনকৈ তেখেতে যোৰহাটত এণ্ট্ৰি হৈছে, তেওঁ এণ্ট্ৰি আমাৰ গ্ৰান্টি। আমি এতিয়া 100% উন্নয়ন কৰিম, সেইটো গ্ৰান্টি। গৌৰৱ গগৈ এণ্ট্ৰি হৈছেহে প্ৰথম যোৰহাট লোকসভাত। তেওঁ চিনা হওঁতে মানুহৰ লগত পৰিচয় হওঁতে সময় লাগিব। আৰু ৰাইজে ক'ৰবাত যায় চাবলৈ যায় কোনটো গৌৰৱ গগৈ, তৰুণ গগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী পুতেক। গোটেই ৰাজনীতি দলৰ মুখ্যমন্ত্ৰী এজন পুতেক। তেওঁতো প্ৰথমেই কৈছিলে যে মই কলিয়াবৰ নগাঁৱহে বিচাৰিছিলোঁ, যোৰহাটত বিচৰাই নাছিলে, কাৰণ যোৰহাটত তেওঁ এৰিলেই। গতিকে তেওঁ হৃদয়খন আছেগৈ কলিয়াবৰত। কিন্তু এতিয়া নিৰ্বাচনৰ স্বাৰ্থত আহিছে ৰাইজৰ ওচৰত আৰু হাৰিম বুলিও তেওঁ নিশ্চিত হৈছে, মই যিটো গম পাইছোঁ। কিন্তু কোনো প্ৰাৰ্থীয়ে হাৰিম বুলি নকয়, আজি নিৰ্দলীয়জনেও নকয় হাৰিম বুলি, লাগিলে তেওঁ 2000 ভোট পাওক। গতিকে এইটো নিৰ্বাচনত তেওঁ এইটো নিৰ্বাচনৰ এইটো কৌশলে কৰিছে।